নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা বিটিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ লগতে ভিচিডিসি সেক্ৰেটাৰী এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ বিটিআৰ ৰিলেটেড জিকে কোৱেশ্চন লৈছো লগতে ইয়াতে আমি আসাম জিকে আৰু ইণ্ডিয়ান জিকে কিছুমান আলোচনা কৰিম হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু কোৱেশ্চন কেইটা ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব যেহেতু আপোনালোকৰ ভিচিডিসি এক্সাম 25 মে তাৰিখে পালেহি একাৰণে যেহেতু বেছি দিন আপোনালোকৰ নাই ভালকে ভিডিঅ' বিলাক চাব আৰু কোৱেশ্চন বিলাক মনত ৰাখিব তো চাওক প্ৰথম কোৱেশ্চনটো কি দিছে আন্ডাৰ which of the following initiatives the director of education BTC shares the authentic data of academic and infrastructure detail of government schools তো কি কৈছে চাওক ভালকে নিম্নলিখিত কোনটো পদক্ষেপৰ অধীনত শিক্ষা সঞ্চালক বিটিসিয়ে সৰকাৰি বিদ্যালয়সমূহৰ শৈক্ষিক আৰু আন্তঃগাঁথনিত বিৱৰণৰ প্ৰামাণিক তথ্য ভাগ বতৰা কৰে তো কি কৈছে ভালকে চাওক যে বিটিসিৰ আন্ডাৰ যিবিলাক শিক্ষা সঞ্চালক আছে বা বিদ্যালয়সমূহৰ ই শৈক্ষিক আৰু আন্তঃগাঁথনিক বিৱৰণ আছে তো হেবিলাকৰ প্ৰামাণিক তথ্য এটা ডিপাৰ্টমেন্টে হেবিলাক চোৱাচিতা কৰে বা ভাগ বতৰা কৰে ঠিক আছে ডাটাবিলাক কালেক্ট কৰে তো হেই ভাগটো কোনটো হয় হেই পদক্ষেপটো কোনটো হয় সো ইয়াৰ ভিতৰতে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ খাৰিটি ঠিক আছে খাৰিটি নামৰ এটো পদক্ষেপ হেই পদক্ষেপটোৰ অধীনতে এই শিক্ষা বিভাগৰ যিবিলাক চোৱাচিতা আছে আন্তঃগাঁথনিমূলক যিবিলাক কামকাজ আছে এইবিলাক চোৱাচিতা কৰা হয় নেক্সট কোৱেশ্চন তো চাওক আন্ডাৰ which of the following department or mission is responsible for coordination of all skill development efforts across BTR region সমগ্ৰ BTR অঞ্চলত সকলো দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে নিম্নলিখিত কোনটো বিভাগ বা অভিযানৰ অধীনত দায়বদ্ধ হয় তো যিবিলাক স্কিল আছে স্কিল ডেভেলপমেন্টৰ কামকাজৰ কাৰণে BTR ৰ কোনটো বিভাগ বা অভিযান ইয়াত দায়বদ্ধ হয় সো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি বড়োলেণ্ড সিড মিশন ঠিক আছে তো এই বড়োলেণ্ড সিড মিশনটো যেটো আছে এটো 2021 চনৰ 14 ডিসেম্বৰ তাৰিখে ইনগ্ৰেট কৰা হৈছিল মনত ৰাখি থব 2021 চনৰ 14 ডিসেম্বৰত এই বড়োলেণ্ড সিড মিশনটো ইনগ্ৰেশন কৰা হৈছিল আৰু এই সিড মিশনটোৰ মেইন কামটো কি যে যিবিলাক স্কিল ডেভেলপমেন্ট আছে ঠিক আছে বা যিবিলাক কাৰিকৰী কৌশল আছে হেবিলাকৰ চোৱাচিতা কৰা যি বেসিক্যালি যিবিলাক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আছে ন বিটিআৰ ৰিজন আছে হেই অঞ্চলটোতে আৰু ইয়াতে কেতিয়াবা আপোনালোকৰ প্ৰশ্ন আহি যায় যে বড়োলেণ্ড সিড মিশনৰ এই সিডৰ ফুল মিনিংটো কি হয় সো সিডৰ ফুল মিনিংটো হৈছে স্কিলিং এন্টাৰপ্ৰেনাৰশিপ এণ্ড এমপ্লয়মেন্ট ডেভেলপমেন্ট ঠিক আছে সিডৰ ফুল মিনিংটো হৈছে এটো যে স্কিলিং এন্টাৰপ্ৰেনাৰশিপ এণ্ড এমপ্লয়মেন্ট ডেভেলপমেন্ট এটো হৈছে সিডৰ ফুল মিনিং আৰু কেতিয়া ইনগ্ৰেট কৰা হৈছিল মনত ৰাখি থব হেবিলাকো ইম্পৰ্টেন্ট হয় সো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক হু এমং দা ফলোইং was the first Boro personality to become a block development officer নিম্নলিখিত কোনজন খণ্ড উন্নয়ন বিষয়া হোৱা প্ৰথম বড়ো ব্যক্তিত্ব আছিল তো ব্লক ডেভেলপমেন্ট অফিচাৰ হোৱা প্ৰথমজন বড়ো ব্যক্তি কোন আছিল আমাক সুধিছে সো ইয়াৰ শুদ্ধটো হ'ব অপচন ডি মদৰাম ব্ৰহ্ম ঠিক আছে মনত ৰাখিব হি ওয়াজ awarded পদ্মশ্ৰী ইন 1988 মনত ৰাখিব তেওঁক 1988 ত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল ঠিক আছে মদৰাম ব্ৰহ্মক 1988 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল কিতাবা পৰীক্ষাত আহি যাব পাৰে সো ভালকে এইবিলাক নোট কৰি লব নেক্সট কোৱেশ্চন তো চাওক which of the following is a monthly publication published by BTR government about the achievement of Boroland territorial region নিম্নলিখিত কোনটো বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অৰ্থাৎ BTR ৰ সাফল্যৰ বিষয়ে BTR চৰকাৰে প্ৰকাশ কৰা মাহেকীয়া প্ৰকাশন তো এটো হৈ যাবগে অপচন বি বড়োলেণ্ড লাইথুন তো এই বড়োলেণ্ড লাইথুনটো এটা কি হয় মাহেকীয়া অৰ্থাৎ মন্থলি পাবলিকেশনস হয় যেটো BTR এচিভমেন্টৰ কাৰণে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত প্ৰকাশ কৰা হয় কেৱল নেক্সট কোৱেশ্চনটো হৈছে which of the following is the first space laboratory
in a government school in Northeast India. তো চাওক নিম্নলিখিত কোনটো উত্তৰ পূব ভাৰতৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰথম মহাকাশ গৱেষণাগাৰ এইখন নৰ্থ ইষ্টৰ ভিতৰত এখনে প্ৰথমখন খুলিছিলে স্পেচ ল্যাবৰেটৰী আৰু হেতু বিটিআৰ এলেকাত হয় সো হেতু কোনটো হয় তো ইয়াৰ ভিতৰতে যদি আমি চাবলৈ যাওঁ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ সিনো বসুমতাৰী মেমৰিয়েল স্পেচ ল্যাবৰেটৰী তো নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম স্পেচ ল্যাবৰেটৰী হয় এটো আৰু এটো কোন জিলাত আছে যদি হুদে তো এটো মনত ৰাখি থব এটো চিৰাং জিলাত আছে ঠিক আছে বিটিআৰৰ চিৰাং জিলাত এটো অৱস্থিত Next question to Sauk. In which year Boruland University was established? Kun sonat Boruland Biswavidyalaya sthapon kora hoisil. To important question hoy. Your right answer to option C 2009 ot. Thik ase 2009 sonat Boruland Biswavidyalaya to sthapon kora hoy. Next question to Sauk. Which of the following personalities of Assam is also known as Mahatma Gandhi? Nimnolikito kunjon byaktik Mahatma Gandhi buliu jana jay. তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি কালীচৰণ ব্ৰহ্ম ঠিক আছে কালীচৰণ ব্ৰহ্মক মেজগান্ধী নামেৰে জনা যায় তেওঁ 1919 চনত বড়ো ছাত্ৰ সন্মিলন প্ৰতিষ্ঠা কৰিছিল কিন্তু এটো আপোনালোকৰ পৰীক্ষাত আহি যাব পাৰে যে বড়ো ছাত্ৰ সন্মিলন কোনে প্ৰতিষ্ঠা কৰিছিল তো তেওঁ আছিল কালীচৰণ ব্ৰহ্ম আৰু কিমান চনত প্ৰতিষ্ঠা কৰিছিল তো এটো আছিল 1919 ত ঠিক আছে 1919 চনত কালীচৰণ ব্ৰহ্মই বড়ো ছাত্ৰ সন্মিলন প্ৰতিষ্ঠা কৰিছিল Next question to Sauk. Who among the following was also known as Boroni Montri? Nimnolikito kunjon byaktik Boroni Montri buliu jana goisil. To here right answer to option D Rupnath Brahmo. Thik ase Rupnath Brahmok Boroni Montri buliu jana goisil karon teo Boru hokolor prothomjon মন্ত্ৰী আছিল ঠিক আছে Boru hokolor prothomjon মন্ত্ৰী আছিলে Rupnath Brahmo আৰু teo কি ডিপাৰ্টমেন্টৰ মন্ত্ৰী আছিল যদি হুদে তো teo আছিলে ফৰেষ্ট Department of Interior, that forest minister asil teu. So Akbar next question to letia. Next to Sauk, who among the following was the founder president of Boru Sahitya Sabha? Nimnolikito kunjon Boru Sahitya Sabhar protistabok sabhapati asil. Eto ami alochona kori aisilo. So here correct answer to option B Joybhodro Hagjer. To Joybhodro Hagjer asil Boru Sahitya Sabhar protistabok sabhapati. Yar logote Boru Sahitya Sabha ketia protista hoisile hetu apnalokor ahi jabo pare. So মনত ৰাখি থব এটো আমি আগতে আলোচনা কৰিছো 1952 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিলে নেক্সট কোৱেশ্চন তো চাওক on whose death anniversary the Boruland Martyrs Day is observed কাৰ মৃত্যু বাৰ্ষিকীত বড়োলেণ্ড শহীদ দিৱস পালন কৰা হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ সুজিত নাৰ্জাৰী ঠিক আছে মন ৰাখিব এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু সুজিত নাৰ্জাৰী তেও বড়ো আন্দোলনৰ প্ৰথম শহীদ আছিল ঠিক আছে মন ৰাখিব বড়ো আন্দোলনৰ তেও প্ৰথম শহীদ আছিল আৰু তেও যেতিয়া শহীদ হৈছিল তেওঁৰ বয়স মাত্ৰ 15 বছৰ 5 মাহ আছিল ঠিক আছে 15 বছৰ আৰু 5 মাহ আছিল খুব কম বয়সত তেও শহীদ হৈছিল আৰু তেওঁৰ হে কাৰণে তেওঁৰ মৃত্যু বাৰ্ষিকীতে বড়োলেণ্ড শহীদ দিৱস পালন কৰা হয় ঠিক আছে তো বন্ধুসকল নেক্সট কোৱেশ্চন কেটা সোৱাৰ আগতে আপোনাক আৰু এটা কথা জনাই থওঁ আমি বিটিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে লগতে ভিসিডিসি এক্সামৰ বাবে হেল্পফুল হোৱা কৈ কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটস লৈছো ইয়াতে আপোনালোকে বিটিআৰ ৰিলেটেড জিকে বিলাক আসাম জিকে ভিতৰত সকলো বিলাক ধৰক আসাম হিষ্ট্ৰি আসাম জিওগ্ৰাফি পলিটি আৰ্ট এণ্ড কালচাৰ এই সকলো বিলাকৰ নোটস বিলাক মেথছৰ ইম্পৰ্টেন্ট ফৰ্মুলাৰ হৈতে নোটস বিলাক লগতে ৰিজনিং ইংলিশ গ্ৰামাৰ এই সকলো বিলাকৰ ইম্পৰ্টেন্ট পিডিএফ নোটস বিলাক পাই যাবগে এই কোৰ্সটো প্ৰাইস তো আমাৰ 299 হয় যদি আপোনালোকে এক্সামৰ আগলৈকে এই নোটস খিনি পাই থাকিব বিচাৰে তেতিয়া হলে আপোনালোকে 299 পে কৰিলে আমি গুটেই আপোনালোকক নোটস খিনি দি থাকিম লগতে আপোনালোকৰ উইকলি কাৰেন্ট এফেয়াৰছ দিয়া হ'ব আমাৰ গ্ৰুপত আৰু টেষ্টটো পতা হ'ব আৰু যদি আপোনালোকে ভাবে যে অকল নোটস খিনি লাগে আমাৰ এক্সাম যেহেতু পালেহি আপোনালোকৰ 25 তাৰিখে সো আপোনালোকে 199 টকা দিলে হ'ব 199 টকাত আপোনালোকৰ গুটেই ইম্পৰ্টেন্ট নোটস বিলাক অল সাবজেক্টৰ নোটস বিলাক আপোনালোকক দি দিম ভিসিডিসি এক্সামৰ কাৰণে বহুতো তাৰ পৰা কোৱেশ্চন কমন পৰিব আৰু ইয়াতে বিটিআৰ ৰিলেটেড কোৱেশ্চনো বহুত ইনক্লুড আছে সো যদি আপোনালোকৰ প্ৰয়োজন হয় ইয়াতে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব 8133840965 এই নাম্বাৰটোত মেছেজ কৰি আমাক জনাই দিব যে ভিসিডিসি বা বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 নোটস বোৰ লাগে সো আমি আপোনালোকক পঠাই দিম আৰু যেহেতু বেছি দিন নাই ইয়াৰ পৰা যদি আপোনালোকে পঢ়ি যায় তেতিয়া কিন্তু বহুতো কোৱেশ্চন কমন পৰিব ঠিক আছে তো
যদিও লাগে লৈ ল'ব আপোনালোকে এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক হোৱাট ডাজ দা সিম্বল পিকক সিগনিফাইজ ইন দা বড়ো সাহিত্য সভাস এমব্লেম তো বড়ো সাহিত্য সভাৰ যেটো প্ৰতীক আছে সেই প্ৰতীকত ময়ূৰৰ প্ৰতীকে কি বুজায় তো ইয়াতে সাইডত আপোনালোকে বড়ো সাহিত্য সভাৰ প্ৰতীকটো দেখিছে ইয়াতে ময়ূৰটো দেখিছে নহয় এই ময়ূৰটোৱে কি বুজায় ঠিক আছে বড়ো সাহিত্য সভাৰ যেটো লোগো আছে সেই লোগোটোৰ ময়ূৰটোৱে কি বুজাইছে আমাক সুধিছে সো অপচন কিটা আপোনালোকে ভালদৰে পঢ়ি চাব ইয়াৰ ভিতৰতে ৰাইট আনসাৰটো হৈ যাব অপচন বি পিস এণ্ড ইন্টিগ্ৰিটি অৰ্থাৎ শান্তি আৰু সততাক বুজায় ঠিক আছে ময়ূৰৰ প্ৰতীকটোৱে শান্তি আৰু সততাক বুজায় তো নেক্সট কোৱেশ্চনটো লাগবাৰহু নেক্সট কোৱেশ্চনটো চাওক হু এমং দা ফলোইং ওন দা ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড ফৰ বড়ো ল্যাঙ্গুৱেজ নিম্নলিখিত কোনে বড়ো ভাষাৰ বাবে প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি মঙ্গল সিং হাজোৰে ঠিক আছে মঙ্গল সিং হাজোৱাৰীয়ে প্ৰথম বড়ো ভাষাৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু তেওঁ কিমান চনত লাভ কৰিছিল তো চনটো আছিল 2005 ত লাভ কৰিছিল ঠিক আছে তো এইটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে মন ৰাখি থব তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক খাসপুৰ was the capital of which kingdom খাসপুৰ কোনখন ৰাজ্যৰ ৰাজধানী আছিল মনগল ইয়াৰে শুদ্ধটো অপচন এ কছাৰীজ খাসপুৰ কছাৰীসকলৰ ৰাজধানী আছিল মনগল কছাৰীসকলৰ শেষ ৰজা আছিল ৰজা গোবিন্দ চন্দ্ৰ ধস নাৰায়ণ হাসনু বা গোবিন্দ চন্দ্ৰ তেওঁৰ সময়ছোৱাতে খাসপুৰ কছাৰীসকলৰ ৰাজধানী আছিল পিছৰ প্ৰশ্নটো হৈছে What was the shape of Ahom coins? Ahom মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? মনগল ইয়াৰে শুদ্ধটো অপচন বি অক্টাগনেল অৰ্থাৎ অষ্টভুজীয় আছিল নেক্সট কোৱেশ্চনটো চাও The river Bhogudoi that flows through the town of Jorhat was dug at the behest of Premier Purandar Buragohai in which year? Jorhat নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আদেশত কিমান চনত খন্দা হৈছিল মনগল ইয়াৰে শুদ্ধটো অপচন বি 1805 চনত এই ভোগদৈ নৈখন খন্দা হৈছিল আৰু এই নৈখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আদেশ মতে খন্দা হৈছিল পিছৰ প্ৰশ্নটো হৈছে Where was the first capital of the Ahom established? আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধটো অপচন সি চৰাইদেউত মনগল 1253 খ্ৰীষ্টাব্দত ভালদৰে মন ৰাখিব 1253 খ্ৰীষ্টাব্দত আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে What was the language of the Kanai Barsai Boa rock inscription near Monikorneshwar Hill? Monikorneshwar পাহাৰৰ ওচৰৰ কানাই বৰখি বোৱা শিলালিপিৰ ভাষা কি আছিল শুদ্ধটো অপচন সি আসামিজ মনগল মনিকৰ্ণেশ্বৰ পাহাৰৰ ওচৰৰ কানাই বৰখি বোৱা শিলালিপিৰ ভাষাটো আছিল অসমীয়া ভাষা পিছৰ প্ৰশ্নটো হৈছে From whose reign was Sanskrit language used on Ahom coin? কাৰ ৰাজত্বকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হয় শুদ্ধটো অপচন এ ৰুদ্ৰসিংহ মনগল ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ পৰাই আহোম মুদ্ৰাসমূহত সংস্কৃত ভাষাৰ ব্যৱহাৰ কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে In which year was the Treaty of Ghiladhari Ghat signed between Jayadhar Singh and Mir Jumla? Jayadhar Singh আৰু Mir Jumlaৰ মাজত কিমান চনত Ghiladhari Ghator চুক্তি স্বাক্ষৰিত হৈছিল শুদ্ধটো অপচন এ 22 জানুৱাৰী 1663 1663 চনৰ 22 জানুৱাৰী তাৰিখে জয়ধৰ সিংহ আৰু মিৰ জুমলাৰ মাজত গিলাধাৰী ঘাটৰ চুক্তি স্বাক্ষৰিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে against whom did মুলাগাভৰু die for fighting কাৰ বিৰুদ্ধে যুঁজ দি মুলাগাভৰুৰ মৃত্যু হৈছিল মনগল ইয়াৰে শুদ্ধটো যাব অপচন এ তুৰবক মুলাগাভৰু ফ্ৰাছেংমুং বুঢ়াগোহাঁইৰ পত্নী আছিল আৰু তেওঁ তুৰবকসকলৰ বিৰুদ্ধে যুঁজ দি মৃত্যু হৈছিল পিছৰ প্ৰশ্নটো হৈছে What was the shape of Kuch coin? কুচ মুদ্ৰাসমূহৰ আকৃতি কেনে আছিল শুদ্ধটো অপচন ডি ৰাউণ্ড অৰ্থাৎ ঘূৰণীয়া আছিল নেক্সট কোৱেশ্চন
Which post was created by Suhungmung? Suhungmunge কোনটো পদৰ সৃষ্টি কৰিছিল? বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি বৰপাত্ৰ গোহাঁই। স্বৰ্গদেউ সুহুংমুঙে বৰপাত্ৰ গোহাঁই পদটোৰ সৃষ্টি কৰিছিল। নেক্সট কোৱেশ্চন, which of the following person is associated with the name of পুৱামক্কা in হাজো? তলৰ কোনজন ব্যক্তিৰ লগত হাজোৰ পুৱামক্কাৰ নামটো জড়িত হৈ আছে? শুদ্ধ উত্তৰটো অপচন বি গিয়াছ উদ্দিন আউলিয়া। হাজোৰ পুৱামক্কাৰ হৈতে গিয়াছ উদ্দিন আউলিয়াৰ নামটো জড়িত হৈ আছে। পিছৰ প্ৰশ্নটো হৈছে from which village did the coaches originate? কোনখন গাঁৱৰ পৰা কোচসকলে উদ্ভৱ হৈছিল? বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ চিকনাঝাৰ। পিছৰ প্ৰশ্নটো হৈছে the Ahom used the first Soko era during the reign of which king? আহোমে প্ৰথম শকাব্দ কোন ৰজাৰ শাসন কালত ব্যৱহাৰ কৰিছিল? শুদ্ধ উত্তৰটো অপচন বি সুহুংমুঙৰ ৰাজত্বকালত। নেক্সট কোৱেশ্চনটো হৈছে কোপেনহেগেন ইজ দ্য কেপিটেল চিটি অফ হুইচ কাণ্ট্ৰি? কোপেনহেগেন কোন দেশৰ ৰাজধানী চহৰ আছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ডেনমাৰ্ক। কোপেনহেগেন ডেনমাৰ্কৰ ৰাজধানী চহৰ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব ডেনমাৰ্কৰ মুদ্ৰা অৰ্থাৎ ডেনমাৰ্কৰ কাৰেন্সি হৈছে ডেনিছ ক্ৰোন। এটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। সো আপোনালোকে কিছুমান বিশেষ দেশৰ কাৰেন্সি আৰু কেপিটেল সমূহ মনত ৰাখি থব। নেক্সট কোৱেশ্চনটো হৈছে which of the following city is on the bank of Nile river? তলৰ কোনখন চহৰ নীল নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো অপচন বি খাৰ্টুম। বন্ধুসকল খাৰ্টুম চহৰখন নীল নদীৰ পাৰত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে what is India's position in the world in term of geographical area? ভৌগোলিক মাটিকালিৰ ফালৰ পৰা বিশ্বত ভাৰতৰ স্থান কিমান? শুদ্ধ উত্তৰটো অপচন সি 7। ভৌগোলিক মাটিকালিৰ ফালৰ পৰা বিশ্বত ভাৰতৰ স্থান হৈছে সপ্তম। নেক্সট কোৱেশ্চনটো হৈছে which Indian river declared as the national river of India? কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰটো অপচন সি গংগা। বন্ধুসকল 2008 চনত ভালদৰে মন কৰিব 2008 চনৰ 4 নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছিল। নেক্সট কোৱেশ্চনটো চাওঁ আমি। নেক্সট কোৱেশ্চনটো হৈছে what is the name of the smallest state in India? ভাৰতৰ সবাতোকৈ সৰু ৰাজ্যখনৰ নাম কি? শুদ্ধ উত্তৰটো অপচন এ গোৱা। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হৈছে গোৱা। বন্ধুসকল গোৱাৰ ৰাজধানী চহৰখন মনত ৰাখিব গোৱাৰ ৰাজধানী হৈছে পানাজী। এনেকুৱা ভাৰতৰ সকলো কেইখন ৰাজ্যৰ আপোনালোকে ৰাজধানী কেইখন মনত ৰাখি থব। ইয়াৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। পিছৰ প্ৰশ্নটো চাওঁ। নেক্সট কোৱেশ্চনটো হৈছে epicenter is associated with which of the following natural disaster? উপকেন্দ্ৰ তলৰ কোনটো প্ৰাকৃতিক দুৰ্যোগৰ লগত সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ আৰ্থকুইক অৰ্থাৎ ভূমিকম্প। ভূমিকম্পৰ হাইপকেন্দ্ৰৰ পুনে পুনে ওপৰত থকা পৃথিৱীৰ পৃষ্ঠত থকা বিন্দুটোকে এপিচেণ্টাৰ বোলে। পিছৰ প্ৰশ্নটো হৈছে what does the term শিয়াল refer to? শিয়াল শব্দটোৱে কি বুজায়? কাৰেক্ট এনসাৰটো অপচন এ আৰ্থ সাৰফেস লেয়াৰ অৰ্থাৎ পৃথিৱীৰ পৃষ্ঠৰ স্তৰটোক বুজায়। নেক্সট কোৱেশ্চন which one of the following is an example of a block mountain? নিম্নলিখিত কোনটো খণ্ড পৰ্বতৰ উদাহৰণ? বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি ব্লেক ফৰেষ্ট। পিছৰ প্ৰশ্নটো হৈছে লাইমষ্টোন ইজ এন এক্সাম্পল অফ চুনহিল হৈছে ডেছৰ এক উদাহৰণ। বন্ধুসকল অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ সেডিমেণ্টাৰী ৰক্স অৰ্থাৎ চুনহিল হৈছে এক প্ৰকাৰৰ গেদীয় শিলৰ উদাহৰণ। পিছৰ প্ৰশ্নটো হৈছে দ্য ৱৰ্ল্ডছ মষ্ট এক্টিভ ভলকেনো ইজ পৃথিৱীৰ আটাইতকৈ জাগ্ৰত বা সক্ৰিয় আগ্নেয়গিৰিটো কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি কিলুয়া। কিলাউয়া হৈছে পৃথিৱীৰ আটাইতকৈ জাগ্ৰত বা সক্ৰিয় আগ্নেয়গিৰি। নেক্সট কোৱেশ্চনটো হৈছে which one of the following volcanoes is called the lighthouse of the Mediterranean? নিম্নলিখিত কোনটো আগ্নেয়গিৰিক
ভূমধ্যসাগৰৰ আলোকস্তম্ভ বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি ষ্ট্ৰোম্বলি যেটো আগ্নেয়গিৰি আছে হে আগ্নেয়গিৰিটিক ভূমধ্যসাগৰৰ আলোকস্তম্ভ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে the biggest island of the Indian Ocean is ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনটো মনগল ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি মাডাগাস্কাৰ নেক্সট কোৱেশ্চনটো হৈছে which one is not a depositional land form developed by the running water কোনটো প্ৰবাহিত জলৰ দ্বাৰা বিকশিত সঞ্চিত ভূৰূপ নহয় কাৰেক্ট আনসাৰটো অপচন বি এলুভিয়াল অৰ্থাৎ পলস নেক্সট কোৱেশ্চনটো হৈছে গালফ ষ্ট্ৰীম ইজ এ উপসাগৰীয় প্ৰবাহ হৈছে এক প্ৰকাৰৰ কি অপচনত দিয়া আছে আমাক উপসাগৰৰ এখন নদী নেতা সামুদ্ৰিক সোঁত নে স্থানীয় বতাহ শুদ্ধ উত্তৰটো হৈছে অপচন বি এন অচিয়ান কাৰেণ্ট অৰ্থাৎ এটা সামুদ্ৰিক সোঁত উপসাগৰীয় প্ৰবাহ হৈছে এক প্ৰকাৰৰ সামুদ্ৰিক সোঁত পিছৰ প্ৰশ্নটো হৈছে what is the most abundant component of salt in sea সাগৰীয় লৱণৰ আটাইতকৈ প্ৰচুৰ উপাদান কি শুদ্ধ উত্তৰটো অপচন সি ক্লোৰিন নেক্সট কোৱেশ্চনটো চাও পেপাৰ ইজ মেইনলি মেড আপ অফ কাগজ মূলতঃ কিহেৰে গঠিত হয় শুদ্ধ উত্তৰটো অপচন সি বেম্বো এণ্ড গ্ৰাছ অৰ্থাৎ বাঁহ আৰু ঘাঁহৰ দ্বাৰা মূলতঃ কাগজ তৈয়াৰ কৰা হয় পিছৰ প্ৰশ্নটো চাও কি দিয়া আছে which of the planet is called the blue planet কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় মনগল ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি আৰ্থ পৃথিৱীৰ বেছিভাগ অংশই পানীৰে বা সাগৰ মহাসাগৰে আগুৰি আছে বাবে পৃথিৱীক নীলা গ্ৰহ বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে from which direction does the earth rotate পৃথিৱী কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে শুদ্ধ উত্তৰটো অপচন ডি west to east অৰ্থাৎ পশ্চিমৰ পৰা পূবলৈ পৃথিৱীখন ঘূৰি থাকে নেক্সট কোৱেশ্চনটো হৈছে the thermometer that we use to measure body temperature uses which of the following শৰীৰৰ উষ্ণতা জোখাৰ বাবে আমি ব্যৱহাৰ কৰা থাৰ্মোমিটাৰৰ তলৰ কোনটো ব্যৱহাৰ কৰা হয় মনগল আমি সকলোৱে থাৰ্মোমিটাৰটো দেখিছো এতিয়া এই শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা থাৰ্মোমিটাৰত অপচন কেইটাৰ ভিতৰত কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয় আমাক খুদিছে সিলিকন ব্যৱহাৰ কৰা হয় পাৰা ব্যৱহাৰ কৰা হয় হাইড্ৰজেন নে অক্সিজেন কোনটো ব্যৱহাৰ কৰা হয় আমাক খুদা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ পাৰা মনগল থাৰ্মোমিটাৰত পাৰা ধাতুবিধ ব্যৱহাৰ কৰা হয় আৰু মন কৰিব পাৰাটো হৈছে একমাত্ৰ এনেকুৱা ধাতু যিটো সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে নেক্সট কোৱেশ্চনটো হৈছে which of the following plants grow from each seed তলৰ কোনবিধ উদ্ভিদ বীজৰ পৰা বিকশিত হয় শুদ্ধ উত্তৰটো অপচন বি মেজ অৰ্থাৎ মাকৈ বা গুমধান পিছৰ প্ৰশ্নটো হৈছে which bone protects the brain from getting damaged or injured কোনডাল হাড়ে মগজুক ক্ষতি বা আঘাতৰ পৰা ৰক্ষা কৰে মনগল ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি স্কাল অৰ্থাৎ লাউখোলা আমাৰ মানুহৰ লাউখোলাটোৱে মগজুক ক্ষতি বা আঘাত থোৱাৰ পৰা ৰক্ষা কৰে পিছৰ প্ৰশ্নটো হৈছে which of the following birds can fly the highest তলৰ কোনবিধ চৰায়ে বেছি অৰ্থাৎ আটাইতকৈ বেছিকৈ উৰিব পাৰে মনগল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ভালচাৰ অৰ্থাৎ হগুন এই অপচন চাইটাৰ পৰা আটাইতকৈ বেছিকৈ উৰিব পৰা চৰাইবিধ হৈছে হগুন চৰাই পিছৰ প্ৰশ্নটো হৈছে what is the purest form of water পানীৰ আটাইতকৈ বিশুদ্ধ ৰূপটো কি শুদ্ধ উত্তৰটো অপচন ডি ডিষ্টিল ৱাটাৰ অৰ্থাৎ পাতিত পানী নেক্সট কোৱেশ্চনটো হৈছে red blue violet green orange and yellow are the 6 out of the 7 colors of a rainbow what is the seventh one ৰামধেনুৰ 7টা ৰঙৰ 6টা হল ৰঙা নীলা বেঙুনীয়া হেউজিয়া কমলা আৰু হালধীয়া সপ্তমটো কি ৰং মনগল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইন্ডিগো অৰ্থাৎ ঘন নীলা ৰামধেনুৰ 7টা ৰঙৰ ভিতৰত সপ্তমটো হৈছে ঘন নীলা পিছৰ প্ৰশ্নটো হৈছে what happens when the caterpillars grow অৰ্থাৎ পলুবোৰ যেতিয়া ডাঙৰ হয় তেতিয়া কি হয়
শুদ্ধটো যে অপশন বি পখিলা বাটাৰফ্লাইজ হৈ যায়গে নেক্সট কোৱেশ্চনটো হৈছে via which among the following amendments of the Constitution of India Delhi was designated as a national capital territory সংবিধানৰ কোনটো সংশোধনী অনুসৰি ভাৰতৰ ৰাজধানী দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰা হয় কাৰেক্ট আনসাৰটো অপশন বি 69 Amendment Act অৰ্থাৎ 69তম সংশোধনী অনুসৰি ভাৰতৰ ৰাজধানী দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে the newly formed union territories are নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুখন কোন দুখন শুদ্ধটো যে অপশন ডি জম্মু কাশ্মীৰ এণ্ড লাডাখ নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুখন হৈছে জম্মু কাশ্মীৰ আৰু লাডাখ নেক্সট কোৱেশ্চনটো হৈছে what is the capital of ladakh লাডাখৰ ৰাজধানী কি অনুগল ইয়াৰ শুদ্ধটো অপশন সি লেহ কাৰ্গিল লাডাখৰ ৰাজধানী হৈছে লেহ কাৰ্গিল নেক্সট কোৱেশ্চন from which date Jammu Kashmir and Ladakh recognized as union territories of India কোন তাৰিখৰ পৰা জম্মু কাশ্মীৰ আৰু লাডাখে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যাদা পালে ইয়াৰে শুদ্ধটো অপশন ডি 31 অক্টোবৰ 2019 অনুগল 2019 চনৰ 31 অক্টোবৰ তাৰিখৰ পৰাই জম্মু কাশ্মীৰ আৰু লাডাখে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যাদা লাভ কৰিছে পিছৰ প্ৰশ্নটো হৈছে who is the current defense minister of India খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন শুদ্ধটো অপশন এ ৰাজনাথ সিং ভাৰতৰ বৰ্তমান প্ৰতিৰক্ষা বা ডিফেন্স মিনিষ্টাৰ হৈছে ৰাজনাথ সিং নেক্সট কোৱেশ্চনটো হৈছে in which province the first sign of unrest appeared early in 1857 1857 চনৰ আৰম্ভণিতে কোনখন ৰাজ্যত প্ৰথম অস্থিৰতা দেখা দিছিল ইয়াৰে শুদ্ধটো যে অপশন এ বেংগল অৰ্থাৎ বংগদেশত নেক্সট কোৱেশ্চনটো হৈছে when East India Company came to India East India Company ভাৰতলৈ কেতিয়া আহিছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধটো যে অপশন ডি 1608 1608 চনৰ 24 আগষ্টত অনুগল 1608 চনৰ 24 আগষ্ট তাৰিখে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ প্ৰথমবাৰ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে where did গৌতম বুদ্ধ die গৌতম বুদ্ধৰ মৃত্যু ক'ত হৈছিল শুদ্ধটো অপশন ডি কুশীনগৰত গৌতম বুদ্ধৰ মৃত্যু হৈছিল নেক্সট কোৱেশ্চন who was the leader of the revolt of 1857 in কানপুৰ কানপুৰত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল শুদ্ধটো অপশন সি নানা সাহেব 1857 চনৰ বিদ্ৰোহত কানপুৰৰ নেতা আছিল নানা সাহেব অনুগল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো হৈছে who was the leader of 1857 mutiny in Assam 1857 চনৰ সিপাহী বিদ্ৰোহৰ সময়ত অসমত কোনে নেতৃত্ব লৈছিল অনুগল এই কোৱেশ্চনটো আপোনালোকৰ বাবে ৰাখিছো ইয়াৰ আনসাৰটো আপোনালোকে কমেন্টত জনাব যে 1857 চনৰ সিপাহী বিদ্ৰোহৰ অসমত কোনে নেতৃত্ব লৈছিল অপশন কেইটা কি দিয়া আছে চাওক মনিৰাম দেৱান আছে কুশল কোঁৱৰ পিয়লি ফুকন পিয়লি বৰুৱা আশা কৰিছো ইয়াৰ শুদ্ধটো আপোনালোকে কমেন্টত সকলোৱে নিশ্চয় জনাই দিব আৰু ভিডিঅটো যদি আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিঅটো এটা লাইক কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ভিডিঅৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ